নমস্কাৰ আজি হৈছে 25 মে আজি পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ নয়ডাত ধৰা পৰিছে পুনৰ কোভিডৰ প্ৰথমটো ৰোগী ধৰা পৰিছে এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ নয়ডাত ধৰা পৰিল প্ৰথমটো কোভিডৰ ৰোগী ভাৰতবৰ্ষত এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ আৰু হঠাৎ পুনৰ কোভিড লৈছে ভাৰতত ভয়ংকৰ লোক হংকং সিঙ্গাপুৰ চীন পাকিস্তানৰ পিছত এবাৰ নয়ডাত ধৰা পৰিছে কোভিড আৰু সাৱধান দ্ৰুতগতিত বিয়পি পৰিছে এবাৰ মহামাৰী কোভিড ভাৰততো আৰম্ভ হৈছে কোভিডৰ নতুন ঢৌ দুলিয়াজানত পেট্ৰল পাম্পৰ ঘটনা ব্যৱসায়িক সংঘাত এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ দুই বিহাৰী ব্যৱসায়ীৰ পেট্ৰল পাম্পৰ সংঘাতত সদহম ছাত্ৰ সংঘাই মূৰ গোমোৱাৰ দৰকাৰ নাই আৰু সমগ্ৰ ঘটনা অভিযুক্ত হোৱা শংকৰজ্যোতি বৰুৱাক নাম নোলোৱাকৈ তীব্ৰ বাক্যবান ছাত্ৰ সন্থাৰ এগৰাকী সদস্যক কুকাণ্ড কৰাক লৈ তেওঁ সদহম ছাত্ৰ সন্থা ত্যাগ কৰিছে আৰু ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ হোৱাৰ বাবে ছাত্ৰ সন্থা ত্যাগ কৰিছে শংকৰজ্যোতি শৰ্মাই আৰু এই সন্দৰ্ভত এতিয়াও আদালতত আইন যুঁজ চলি আছে আৰু সদহম ছাত্ৰ সন্থাই গঠন কৰি দিয়া তদন্ত সমিতিয়ে এতিয়াও দ্বিতীয়খন প্ৰতিবেদন দিবলৈ বাকী আছে এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ কেন্দ্ৰৰ নিৰ্দেশৰ পিছতে বাংলাদেশীৰ বিৰুদ্ধে আৰম্ভ হৈছে অভিযান এদিনতে 9 বাংলাদেশী গ্ৰেপ্তাৰ কেন্দ্ৰৰ নিৰ্দেশনৰ পিছতে বাংলাদেশীৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে এদিনতে 9 বাংলাদেশী গ্ৰেপ্তাৰ আৰু ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান একেদিনাই ৰাজ্যত ধৰা পৰিল 9টাকৈ বাংলাদেশী আৰু মৰিগাঁও থানা অঞ্চলত 2টা লাহৰীঘাটত 1টা আৰু মিকিৰ বেটা 2টা জাগিৰোডত 1টা দৰমতলাত 2টা আৰু মায়াঙত 1টা বাংলাদেশী আটক কৰে আৰক্ষীয়ে আৰু অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলি আছে তীব্ৰ অভিযান বাংলাদেশী বিতৰণক লৈ আৰম্ভ হ'ল পুনৰ একশন এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটো আমাৰ 5 নম্বৰ খবৰতে এটা ডাঙৰ খবৰ মুকলি হৈছে ফোন নম্বৰ গড়তালিকাত নাম নাহিলে দিব পাৰিব এতিয়াৰ পৰা অভিযোগ PMAY চৰকাৰে গড় নোপোৱা লোকৰ বাবে আহি গৈছে এটা ভাল খবৰ এতিয়া লিখি ৰাখক এইকেইটা ফোন নম্বৰ ফটো তুলি অভিযোগ দিয়াৰ বাবে মুকলি কৰা হৈছে হোৱাটছআপ নম্বৰ হৈছে 8810389745 আৰু ফোন নম্বৰ কেটা হৈছে 01123060484 01123063620 আনহাতে হেল্পলাইন নম্বৰটো হৈছে 01123063285 এই মুহূৰ্তত জনাইছো আমাৰ 7 নম্বৰ খবৰটোলৈ 7 নম্বৰ খবৰতে আছে এটা ডাঙৰ খবৰ তনু শাহে অসমীয়া জাতিক লৈ কৰা নাই বিৰূপ মন্তব্য কেইজনমান চান্দা জীবিহে মুখাৰ খুলিছে এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে আন এটা ডাঙৰ খবৰ তনু শাহে অসমীয়া জাতিক লৈ কৰা নাই কোনো বিৰূপ মন্তব্য কেইজনমান চান্দা জীবিহে মুখা খুলিছে লোকৰ ব্যৱসায় দখল কৰিবলৈ যোৱাটো ভাল কথা নহয় অসমৰ বাবে তনু শাহিয়ে কেৱল কেইজনমান চান্দাজীৱীৰহে মুখা খুলিছে অসমীয়া জাতীয়বাদৰ সংজ্ঞা বেলেগৰ ব্যৱসায়ত যোৱাটো নহয় আৰু অসমীয়া জাতীয়বাদৰ সংজ্ঞা নিজক অৰ্থনৈতিকভাৱে শক্তিশালী কৰা আৰু অসমীয়া জাতিক নহয় জাতীয়বাদৰ সন্তিনকৃত উদঙালে দুলিয়াজানৰ তনু শাহে এবাৰ শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰক লৈ বিধায়ক অখিল গগৈৰ এবাৰ মহাবিস্ফোৰণ তনু শাহে অসমীয়া জাতিক কৰা নাই কোনো বিতৰ্কিত মন্তব্য আৰু কেইজনমান চান্দাজীৱীৰহে মুখা খুলিছে তনু শাহে